बड़ मथुरापुर भगत गांव में सामूहिक रूप से काती बिहू मनाया गया। सोनारू, कंचन और कृष्णचूड़ा मथुरापुर क्षेत्रीय समिति के आयोजन और बड़ मथुरापुर भगत गांव वासियों के सहयोग से खेतों, किसान और फसलों के सुनहरे सपनों का त्योहार काती बिहू मनाया गया। हर असमिया परिवार तुलसी के नीचे दिया जलाकर परिवार और समाज की मंगल कामना करता है। साथ ही अपनी मेहनत से की गई खेती में खेतों में दिया जलाकर फसल की वृद्धि की प्रार्थना की जाती है। सबकी आशा होती है कि हरी भरी धान की फसल सुनहरी हो, भंडार धान से भर जाए। राज्य के विभिन्न हिस्सों की तरह चराईदेव जिले के बड़ मथुरापुर भगत गांव में पुरुष और महिलाएं एकत्र होकर शाम को सामूहिक रूप से तुलसी के नीचे, धान के खेतों और देवघर में दिए जलाकर प्रार्थना करते हैं। इसके अलावा सड़क किनारे लगाए गए सोनारू, कंचन और कृष्णचूड़ा के पेड़ों के नीचे हजारों दिए जलाए गए और आकाशदीप जलाकर लगभग 1 किलोमीटर की सड़क को रोशन किया गया। मथुरापुर से इस्लाम अहमद। আজি কাতি বিহু সমগ্ৰ অসমতেই গাঁৱৰ কৃষক ৰাইজে, বিশেষকৈ শ্ৰমজীৱী ৰাইজে এই দিৱসটো ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰা উদযাপন কৰি আহিছে। আৰু আমিও আজি এই আধুনিক যুগত দিৱসটো উদযাপন কৰিছোঁ, বিহুটো আমি উদযাপন কৰিছোঁ। আৰু এই বিহুটো আমি প্ৰায় আজি 3 বছৰ আগৰ পৰা এই ৰাজহুৱাভাৱে বন্তি প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া এই বছৰো আমি ঠিক তেনেকৈ আমি কেইবাটাও চুবুৰী লগ লাগি এই বৃক্ষৰোপণ বন্তি প্ৰজ্বলন কৰাৰ লগতে আজি আমি ৰাতিপুৱা ভাগত গাঁৱৰ মহিলাসকল, পুৰুষসকল, যুৱকসকল আহি ৰাস্তা ঘাটবিলাক আমি পৰিষ্কাৰ কৰিলোঁ। আৰু আমি ইয়াৰ আগতে যিবিলাক গছপুলি ৰোপণ কৰিলোঁ, কৃষ্ণচূড়া, সোণাৰু, কাঞ্চন ইত্যাদিবিলাক আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰিলোঁ, সেইবিলাকত আমি সাৰ জাবৰ দিলোঁ ইত্যাদি ধৰণৰ কাম কৰি আজি আমি এই বিহুটো আমি এইদৰে পালন কৰিছোঁ। গতিকে মই আশা কৰোঁ আমাৰ পাছৰ প্ৰজন্মই এই বিহুটো এইধৰণে যাতে উদযাপিত হয়, এইধৰণে যাতে উদযাপিত হৈ আমাৰ মানুহৰ মাজত একতা, সম্প্ৰীতি, মিলাপ্ৰীতি এইবিলাক যাতে ভাৱবিলাক আমাৰ মাজত সদায় থাকি যায় ভৱিষ্যতৰ কাৰণে, এইটোৱে আশা কৰি মই দুআষাৰ সামৰণি মাৰিছোঁ। আজি সমগ্ৰ অসমতে কাতি বিহু উদযাপন হৈছে আৰু সেয়েহে আমিও বড় মথুৰাপুৰ ভকত গাঁও তথা সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া গ্ৰুপৰ তৰফৰ পৰা আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আচলতে এই কৃষিভিত্তি চহা জীৱনৰ কৃষকসকলৰ যি অপায় অমংগল তথা খেতি ভাল হওক আৰু আমাৰ যি সম্প্ৰীতি এনাজৰী বান্ধোন সদায় অটুট থাকক আৰু সমূহ অসমবাসীলৈ আমি আমাৰ সেই তৰফৰ পৰা আমি শুভকামনা জনাইছোঁ। অনাগত দিনত আমাৰ নতুন প্ৰজন্মই যাতে এই বিহুটি তথা আমাৰ জাতীয় উৎসৱটো পালন কৰে। ধন্যবাদ।